ঔদ্যোগিক ভূমি হলেতো আমি ভাল পাব লাগে। কিমান লৰাই চাকৰি পাব? বনিয়া মানে কি? এইবিলাক শব্দটো বিজেপিয়ে বুজি নাপায়। যদি বনিয়াই বুলি ক'ব তেতিয়া মানুহে চাকৰি ক'ত কৰিব? মানুহে এতিয়া আপোনালোকে যাৰ তলত কাম কৰে তেওঁতো বনিয়া, যি চেনেলৰ মালিকত কাম কৰে তেওঁতো বনিয়া। তেওঁ যদি নাথাকিলেহেঁতেন আপুনি চাকৰিটো কেনেকৈ পালেহেঁতেন? গতিকে এই শব্দবিলাকৰ কাৰণে অসমখন পিছুৱাই গ'ল। আমিতো উদ্যোগপতি গামোচা দি অসমত মাতি আছোঁ যাতে অসমৰ ল'ৰা ছোৱালী অসমৰ বাহিৰত গৈ চাকৰি কৰিব নালাগে, বাপেক মাকৰ ঘৰতে খাই পেলাই ৰাতি ঘৰতে খাই চাকৰি কৰিব পাৰে। প্ৰত্যেক মাহত 50টাকৈ ল'ৰা মৰি আছে বাহিৰত চাকৰি কৰিবগৈ। আমি ইয়াতে বনিয়া কৰি থাকিলোঁ, বাহিৰত গৈতো আকৌ বনিয়াৰ তাতে কাম কৰে, কৰি 50জনকৈ প্ৰত্যেক মাহত ল'ৰাৰ মৃত্যু হয়। গতিকে আগৰ মানসিকতা আমি ত্যাগ কৰিব লাগে। উদ্যোগপতিসকলক অসমত মাতি আনি যিমান পাৰে উদ্যোগ কৰাৰ সুবিধা দিব লাগে। ঔদ্যোগিক ভূমি হলেতো আমি ভাল পাব লাগে। কিমান লৰাই চাকৰি পাব? বনিয়া মানে কি? এইবিলাক শব্দটো বিজেপিয়ে বুজি নাপায়। যদি বনিয়াই বুলি ক'ব তেতিয়া মানুহে চাকৰি ক'ত কৰিব? মানুহে এতিয়া আপোনালোকে যাৰ তলত কাম কৰে তেওঁতো বনিয়া, যি চেনেলৰ মালিকত কাম কৰে তেওঁতো বনিয়া। তেওঁ যদি নাথাকিলেহেঁতেন আপুনি চাকৰিটো কেনেকৈ পালেহেঁতেন? গতিকে এই শব্দবিলাকৰ কাৰণে অসমখন পিছুৱাই গ'ল। আমিতো উদ্যোগপতি গামোচা দি অসমত মাতি আছোঁ যাতে অসমৰ ল'ৰা ছোৱালী অসমৰ বাহিৰত গৈ চাকৰি কৰিব নালাগে, বাপেক মাকৰ ঘৰতে খাই পেলাই ৰাতি ঘৰতে খাই চাকৰি কৰিব পাৰে। প্ৰত্যেক মাহত 50টাকৈ ল'ৰা মৰি আছে বাহিৰত চাকৰি কৰিবগৈ। আমি ইয়াতে বনিয়া কৰি থাকিলোঁ, বাহিৰত গৈতো আকৌ বনিয়াৰ তাতে কাম কৰে, কৰি 50জনকৈ প্ৰত্যেক মাহত ল'ৰাৰ মৃত্যু হয়। গতিকে আগৰ মানসিকতা আমি ত্যাগ কৰিব লাগে। উদ্যোগপতিসকলক অসমত মাতি আনি যিমান পাৰে উদ্যোগ কৰাৰ সুবিধা দিব লাগে।